ন্যায় দিব নোৱাৰে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধী অথবা কোনো গান্ধীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। কংগ্ৰেছে জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিম বুলি কৈছিলে। তাৰ পিছতে এই মন্তব্য জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ। লৈ আহিছো সবিশেষ খবৰ। জুবিনক ন্যায় দিব কেৱল আদালতে এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। কংগ্ৰেছ দলে জুবিন গাৰ্গক ন্যায় দিব বুলি কৰা প্ৰচাৰৰ তীব্ৰ বিৰোধিতা। কোনো ৰাজনৈতিক দলকে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মনোজ বৰঠাকুৰৰ। মায়াবিনী গানেৰে কোনো ৰাজনৈতিক দলৰ সভা আৰম্ভ হ'ব নালাগে এই আহ্বান জনাইছে। এইটো অত্যন্ত বেয়া কথা হৈছে বুলি মন্তব্য কৰিছে মনোজ বৰঠাকুৰে। জুবিন গাৰ্গক ৰাজনীতিৰ ইস্যু নকৰিবলৈ আহ্বান জনাইছে। প্ৰিয়ংকা গান্ধী অথবা কোনো গান্ধীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গক ন্যায় দিব কেৱল আদালতে এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। কংগ্ৰেছ দলে জুবিন গাৰ্গক ন্যায় দিব বুলি কৰা প্ৰচাৰৰ তীব্ৰ বিৰোধিতা খুৰাক মনোজ বৰঠাকুৰৰ। কংগ্ৰেছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছিলে। তাৰ পাছতে এই মন্তব্য কৰিছে মনোজ বৰঠাকুৰে। কোনো ৰাজনৈতিক দলকে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে মনোজ বৰঠাকুৰে। মায়াবিনী গানেৰে যাতে কোনো ৰাজনৈতিক দলৰ সভা আৰম্ভ নহয় সেই কথাও কৈছে। মায়াবিনী গানেৰে কোনো ৰাজনৈতিক দলৰ সভা আৰম্ভ হ'ব নালাগে বুলি আহ্বান জনাইছে আৰু এইটো এটা অত্যন্ত বেয়া কথা বুলি কৈছে। জুবিন গাৰ্গক ৰাজনীতিৰ বিষয় হিচাপে লোৱাটো এটা অত্যন্ত বেয়া কথা হৈছে বুলি মন্তব্য কৰিছে খুৰাক মনোজ বৰঠাকুৰে। নিৰ্বাচনী ৰাজনীতিৰ বিষয় হ'ব নালাগে জুবিন। কোনো ৰাজনৈতিক দলে জুবিনক লৈ মুনাফা অৰ্জন কৰিব সেইটো আমি বিচৰা নাই। ন্যায় দিয়া বস্তুটো আদালতৰ হাতত। কোনো প্ৰিয়ংকা গান্ধী বা কোনো গান্ধীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। কোনো ৰাজনৈতিক দলকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ মানা কৰিছে। নিৰ্বাচনী ৰাজনীতিৰ বিষয় হ'ব নালাগে জুবিন। কোনো ৰাজনৈতিক দলে জুবিনক লৈ মুনাফা অৰ্জন কৰিব সেইটো আমি নিবিচাৰো এই মন্তব্য কৰিছে জুবিনৰ খুৰাক মনোজ বৰঠাকুৰে। কোনো প্ৰিয়ংকা গান্ধীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। প্ৰিয়ংকা গান্ধী অথবা কোনো গান্ধীয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গক ন্যায় দিব আদালতে এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। আৰু মন্তব্য আছে আমাৰ লগত, আমি শুনাই ল'ব বিচাৰিছো। কংগ্ৰেছ দলে এটা ৰাষ্ট্ৰীয় দল, আটাইতকৈ পুৰণি ভাৰতীয় দলে জুবিন গাৰ্গক ন্যায় দিব বুলি এইসকল বৰ্তমান ব্যৱস্থাই ন্যায় দিব প্ৰদান কৰিব নোৱাৰে বুলি তেখেতলোকে এক প্ৰকাৰে হেৰি কৰিছে। আৰু সেইকাৰণে এটা জুবিনক এটা ইছ্যু কৰিলে ইলেকশ্যনৰ ৰাজনীতিৰ এই নিৰ্বাচনীয় ৰাজনীতিৰ জুবিন বিষয় হ'ব নালাগে। জুবিন তাৰ আজি 6 মাহ হৈছে জুবিনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এটা দীৰ্ঘদিনীয়া এটা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ভাৰতত, অসমত সম্পূৰ্ণ ন্যায়নিষ্ঠভাৱে আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত আহি কোনোবা দলে ৰাজনৈতিক দলে এই জুবিনক লৈ আকৌ মুনাফা অৰ্জন কৰিব সেইটো আমি বিচৰা নাই। জুবিন ৰাইজৰ ল'ৰা, আমাৰ ঘৰৰ ল'ৰা নহয়, ৰাইজৰ ল'ৰা, অসমৰ ৰাইজৰ ল'ৰা। গতিকে এই মিলিয়নছ অফ পিপল আৰ ৱেইটিং ফৰ এ ৰিজাল্ট থ্ৰু আ লিগেল চিষ্টেম। সেইটো হ'বলৈ দিয়ক। আৰু ইয়াকে ৰাজনৈতিক উত্তপ কাৰণে মই 100 দিনত দিম, মই 150 দিনত ন্যায় দিম, সেইটো তেনেকুৱা এটা ব্যৱস্থা হ'লে টানি নিব নালাগে কোনো ৰাজনৈতিক দল। কংগ্ৰেছ চায়ে নহয়, কোনো ৰাজনৈতিক দলত আমি সেইটো কাম কৰাটো আমি নিবিচাৰোঁ। পুনৰ এবাৰ আহ্বান কৰিছোঁ যে জুবিনক ইছ্যু কৰি ল'ব নালাগে। মায়াবিনী গানেৰে কোনো ৰাজনৈতিক আৰম্ভ হ'ব নালাগে। গতিকে এইটো এটা বৰ ভুল কাণ্ড হ'ব। আৰু ৰাইজে এই কথাটো মই ভাবোঁ সহজভাৱে নলয়। মই যেনেকৈ লোৱা নাই, বহুতে এইটো কথা সহজভাৱে নলয়। প্ৰিয়ংকা গান্ধী আহিছে, মই গম পাইছোঁ নাজিৰালৈ। প্ৰিয়ংকা গান্ধীয়েও এই জুবিনৰ বিষয়টো উত্থাপন কৰিছে, জুবিনক সজোৰে দিম বুলি, ন্যায় দিম বুলি। আমি বোলো ন্যায় দিয়াৰ ব্যৱস্থাটো আদালতৰ হাতত। কোনো প্ৰিয়ংকা গান্ধী বা কোনো গান্ধীয়ে নোৱাৰে বা কোনো অন্যান্য ৰাজনৈতিক দলেও নোৱাৰে। আদালতৰ যোগেদি মীমাংসা হ'ব লাগিব। আদালতত আমাৰ ন্যায়নিষ্ঠ অভিজ্ঞ জাজসকল আছে আৰু সকলে জুবিনৰ হৈ যিসকলে ওকালতি কৰি আছে সেইসকলে যথেষ্ট কষ্ট কৰি অভিযোগনামাৰ ওপৰত
প্ৰদান কৰি আছে। গতিকে গোটেই বস্তুটো বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আছে, যেতিয়া বিচাৰ প্ৰক্ৰিয়াৰ হাতত আছে, গতিকে আমি ন্যায় পাম বুলি আমি আশা ৰাখি ৰৈ আছোঁ গোটেই অসমৰ জনতাৰ লগতে। গতিকে এই মুহূৰ্তত ৰাজনৈতিক এই নিৰ্বাচনৰ আগে আগে কোনো দলে যাতে এইটো আকৌ জুবিনক কেন্দ্ৰ কৰি কথা নকয়। এই ক্ষেত্ৰত আঁতৰি আছিলে আৰু সেই ৰাজনীতি এক প্ৰকাৰ বেয়া পাইছিলে, তেনেকুৱা ভাল নাপাইছিলে, কোনো দলীয় ৰাজনীতিক এইবোৰ বিশ্বাস নাছিল আচলতে। দিশত এখন সমাজ নিকা সমাজৰ কথা কৈছিল, কিন্তু নট থ্ৰু দিছ পলিটিকেল ৰেংলিংছ বা পলিটিকেল তেনেকুৱা হেৰি। কংগ্ৰেছ দলে এটা ৰাষ্ট্ৰীয় দল, আটাইতকৈ পুৰণি ভাৰতীয় দলে জুবিন গাৰ্গক ন্যায় দিব বুলি এইসকল বৰ্তমান ব্যৱস্থাই ন্যায় দিব প্ৰদান কৰিব নোৱাৰে বুলি তেখেতলোকে এক প্ৰকাৰে হেৰি কৰিছে, আৰু সেইকাৰণে এটা জুবিনক এটা ইছ্যু কৰিলে ইলেকশ্যনৰ ৰাজনীতিৰ। এই নিৰ্বাচনীয় ৰাজনীতিৰ জুবিন বিষয় হ'ব নালাগে। জুবিন তাৰ আজি 6 মাহ হৈছে জুবিনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, এটা দীৰ্ঘদিনীয়া এটা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ভাৰতত, অসমত সম্পূৰ্ণ ন্যায়নিষ্ঠভাৱে আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত আহি কোনোবা দলে, ৰাজনৈতিক দলে এই জুবিনক লৈ আকৌ মুনাফা অৰ্জন কৰিব, সেইটো আমি বিচৰা নাই। জুবিন ৰাইজৰ ল'ৰা, আমাৰ ঘৰৰ ল'ৰা নহয়, ৰাইজৰ ল'ৰা, অসমৰ ৰাইজৰ ল'ৰা। গতিকে এই মিলিয়নছ অফ পিপল আৰ ৱেইটিং ফৰ এ ৰিজাল্ট থ্ৰু আ লিগেল ছিষ্টেম। সেইটো হ'বলৈ দিয়ক, আৰু ইয়াকে ৰাজনৈতিক উত্তপ কাৰণে মই 100 দিনত দিম, মই 150 দিনত ন্যায় দিম, সেইটো তেনেকুৱা এটা হেৰি ব্যৱস্থা হ'লে টানি নিব নালাগে কোনো ৰাজনৈতিক দল। কংগ্ৰেছ চাই নহয়, কোনো ৰাজনৈতিক দলত আমি সেইটো কাম কৰাটো আমি নিবিচাৰোঁ। পুনৰ এবাৰ আহ্বান কৰিছোঁ যে জুবিনক ইছ্যু কৰি ল'ব নালাগে, মায়াবিনী গানেৰে কোনো ৰাজনৈতিক হেৰি আৰম্ভ হ'ব নালাগে। গতিকে এইটো এটা বৰ ভুল কাণ্ড হ'ব, আৰু ৰাইজে এই কথাটো মই ভাবোঁ সহজভাৱে নলয়। মই যেনেকৈ লোৱা নাই, বহুতে এইটো কথা সহজভাৱে নলয়। প্ৰিয়ংকা গান্ধী আহিছে, মই গম পাইছোঁ নাজিৰালৈ। প্ৰিয়ংকা গান্ধীয়েও এই জুবিনৰ বিষয়টো উত্থাপন কৰিছে, জুবিনক সজোৰে হেৰি দিম বুলি, ন্যায় দিম বুলি। আমি বোলো ন্যায় দিয়াৰ ব্যৱস্থাটো আদালতৰ হাতত, কোনো প্ৰিয়ংকা গান্ধী বা কোনো গান্ধীয়ে নোৱাৰে, বা কোনো অন্যান্য ৰাজনৈতিক দলেও নোৱাৰে। আদালতৰ যোগেদিয়ে মীমাংসা হ'ব লাগিব। আদালতত আমাৰ ন্যায়নিষ্ঠ অভিজ্ঞ জাজসকল আছে, আৰু সকলে জুবিনৰ হৈ যিসকলে ওকালতি কৰি আছে, সেইসকলে যথেষ্ট কষ্ট কৰি অভিযোগনামাৰ ওপৰত প্ৰদান কৰি আছে। গতিকে গোটেই বস্তুটো বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আছে, যেতিয়া বিচাৰ প্ৰক্ৰিয়াৰ হাতত আছে, গতিকে আমি ন্যায় পাম বুলি আমি আশা ৰাখি ৰৈ আছোঁ গোটেই অসমৰ জনতাৰ লগতে। গতিকে এই মুহূৰ্তত ৰাজনৈতিক এই নিৰ্বাচনৰ আগে আগে কোনো দলে যাতে এইটো আকৌ জুবিনক কেন্দ্ৰ কৰি কথা নকয়। এই ক্ষেত্ৰত আঁতৰি আছিলে আৰু সেই ৰাজনীতি এক প্ৰকাৰ বেয়া পাইছিলে, তেনেকুৱা ভাল নাপাইছিলে, কোনো দলীয় ৰাজনীতিক এইবোৰ বিশ্বাস নাছিল আচলতে। দিশত এখন সমাজ নিকা সমাজৰ কথা কৈছিল, কিন্তু নট থ্ৰু দিছ পলিটিকেল ৰেংলিংছ বা পলিটিকেল তেনেকুৱা হেৰি। কংগ্ৰেছ দলে এটা ৰাষ্ট্ৰীয় দল,